সপোন দেখিলা নেকি? চুনুকণ, ইমান ভয়ানক সপোন এটা দেখিলো। হাতীয়ে বোলে মোক ধান দাবলৈ যাওঁতে খেদি আহিলে। এনেকুৱা দৌৰিছো তহঁতৰ দেউতা বোলে লুটি খাই পৰিলে। হাতীয়ে বোলে একদম পেটেকা কৰিলে বোলে গুচকি। উফৰা, ইমান ভয়ংকৰ সপোন দেখিছো পাই। ইমান ভয় নাখাবা, সপোনহে দেখিছা। পানী এগিলাচ আনি দিওঁ নেকি? আনচোন যা। পানী লোৱা। ভয় খাব নালাগে, হাতী কেইটা ফৰেষ্টৰ মানুহে আহি খেদিলে নহয়। মই চাগে বেছিকে চিন্তা কৰি দিলো। ভাবি ভাবি সপোনে দেখি গলো। চাচোন ন, কিবা এটা বস্তু ভাবি থাকিলে এনেও সপোনত দেখা যায়। এতিয়া শুই থাকা, কাইলৈ আকৌ তোমাৰ গোটৰ মিটিঙো আছে নহয়। শুই থাকো পাই। মই হলে শুলোৱে দেই। ৰাতিপুৱা সময়কণ সঁচাকে একদম ইমান খৰধৰ হয়। ইহঁত দুটা স্কুল যোৱা, এইফালে এজন অফিচ যোৱা, মোৰ আজি আকৌ গোটৰ মিটিঙো আছে। ইহঁত দুটাক পঠিয়ালো, এজনক পঠিয়াব পাৰিলে মই ওলাই যাব পাৰিম। দেৰিয়ে হৈছে পাই। শুনিছে, ভাতকেইটা খাই লওক, কিছু আহক, মোক আজৰি কৰি দিয়ক। পাকঘৰটোতে কিমান সময় থাকিম আৰু। গৈছো সোনকালে আহক বোলো দেই, মেকুৰীজনী ঘূৰি ফুৰিছে। দিয়া। ইমানখিনি দিছানে বাৰু? খাই দিয়ক, ইমান খিনাইছে, লাঙে খিনাইছে আৰু। সেই গোটৰ মিটিঙত সদায় কয় বোলে, হেৰি নহয় হৈকেনি বোলে, মামনি বাইদেউ আপোনালোকৰ বোলে মানুহজন ইমান খিনাইছে, দিনে আপুনি বোলে শকত হৈছে, আপুনি বোলে হৈকে দাবাখিনিও খায় নেকি? এনেকুৱা খং উঠে মোৰ। আই কৈ দিবা আকৌ, মই বংশগত ক্ষীণ। তুমি আৰু শকত মানুহ মোৰ ভাগৰখিনি খাই শকত হৈছা নেকি? এতিয়া মই ক্ষীণ বুলি মোক আৰু তুমি থুচি খুৱাবা নেকি? আৰু খাবলৈ মন নোযোৱাখিনি পেট ফুটিব মোৰ। হ'ব সোনকালে খাওক, মই থালখন ধুই পেলাই যাওঁ। ৰ'বা, আজি অলপ কমকৈ খাই যাম বুলি ভাবিছিলোঁ। বৰুৱাই আজি পাৰ্টি দিয়া কথা অফিচত। বেলেগ আৰু দেই, আপোনালোকৰ অফিচতো পাৰ্টি চাৰ্টি চলি থাকে তাৰমানে? আমাৰ অফিচৰ পাৰ্টি মানে কি আৰু, চিংৰা চাহ গাখীৰ চাহ, নহ'লে আৰু লাল চাহ আৰু এই বিস্কুট এখনহে খাওঁ, সেইটোৱে পাৰ্টি আৰু। তাকে গোটৰ মিটিংবোৰতো আমাৰ ভালেই লাগে বাৰু। চাহ তাহ উলিয়াই, কিছুমানৰ ঘৰত আকৌ বৰ ধুনীয়াকৈ খুৱাই, পিঠাই বনাই, জলপানো খুৱাই। কিছুমানৰ ঘৰত আকৌ চাহ কাপ দিবলৈও বেয়া পায়। মই আকৌ নোৱাৰো পাই। কি কয়, অহা সপ্তাহলৈ আমাৰ ঘৰত আছে। মই ভালকৈ চাহকাপ খোৱাৰ মনতে ভাবি থৈছোঁ। আজি মিনতিহঁতৰ ঘৰত আছে, যাওঁচোন কি খুৱাই বা চাই লওঁ। হ'ব, বেছিকৈ তুমি হিয়া উজাৰি খুৱাব নালাগে দেই। গোটৰ মিটিংখনত সেই ইমান গাল মানুহ আহে, মাইকী মানুহ, মোৰ দেখিলেই ভয় লাগে। হৈ গ'লক ইমান আৰু তুমি প্লেট ভৰাই খোৱালে মানে তলি উদং হ'ব। এদিনহে, বহুত দিনৰ মূৰত কিবা। হ'বচোন, চব হ'ব, আপুনি ভাতকেইটা খাওক, মই ওলাওঁগৈ যাওঁ। আমাৰ এই মামণিজনী মনটো বৰ সহজ সৰল দেই। এই গাঁৱৰ মানুহে লুটি পুটি খাব। কমিলা, ঘৰৰ কল নে? ঘৰৰে। মই বোলো ৰাখি থৈ দিয়ক, বিকিলে বাকীবোৰ নি পেলাই বজাৰত। মই বোলো গোটৰ মিটিং আছে, আমাৰ মানুহকেইজনী খাব। ভালে কৰিলি। মিটিংখন আৰম্ভ কৰিব পৰা হ'ল নেকি বাৰু? মোৰ ধান দাবলৈ যাবলৈ আছে। এইজনী যে তত নাই, এই মামণি নবৌ আহিবলৈ আছে অকল। ইমান দেৰি কৰিছে পাই। মিটিং আৰম্ভ হ'লেই নেকি? নাই হোৱা, আহক, আপোনাৰ নাম লওঁতে ওলাইছেহি। আয়ুস বাঢ়িব, হয়নে? আজি মিটিংখন বাহিৰতে হ'বনে? বোলো ভিতৰত ইমান ঠাণ্ডা, বাহিৰতে ভাল লাগিছে সেই ৰ'দত। নে কি কয় ৰাইজ? হয়, বাহিৰতে ভাল লাগিছে পাই। আৰু কি তহঁতি চাহ খালিয়ে নেকি? কল, জেলেপি? নাই, চাহ খোৱা নাই, খামহে। এই কলকেইটা গৰম হ'বলৈ উলিয়াই দিছে, তাৰপৰা জেলেপি খাবলৈ দিছে। চাহৰ লগত খাবলৈ বেলেগ কিবা আনি থৈছে বোলে। বঢ়িয়া। মিটিংখন আৰম্ভ কৰক তেতিয়াহ'লে, মোৰ দেৰি হৈছে পাই, ধান দাবলৈ যাব লাগে। ধান দোৱা বুলি কওঁতে মনত পৰিলে, কালি ৰাতি যিটো ভয়ংকৰ সপোন দেখিলোঁ। এই হাতী ওলোৱা নাছিলে জানো এদিন, হাতী বাবা? সেইকাৰণে বোলে সপোনত দেখিলোঁ নহয়, মোক খেদি গৈছে বোলে, একদম লুটি খাই পৰিছোঁ। আমাৰ এইজনো লুটি খাই পৰিছে বোলে। একদম হাঁহ পাইছোঁ আৰু ৰাতি চিঞৰ দিছোঁ। চুনুকণে ঠাণ্ডা পানী গিলাচ আনি দিছে, খাইহে শান্তি হ'ব পাৰিছোঁ। মই যে দেখিয়ে থাকোঁ আৰু সপোনত যি টি জীৱ জন্তুবোৰকে দেখুৱাওঁ। মইহে বহুত দিন হ'ল সপোন চপোন দেখা নাই। চশমা পাৱাৰ বহাব হ'ল নেকি? এই যে ছানগ্লাছহে, পাৱাৰ নাই তেনেকৈ, এনেই ষ্টাইলতহে পিন্ধো। আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো যিখন ধূলি, চাইকেল মাৰি আহিলে গোটেইখন আৰু চকুতে ধূলি মাৰে। বাৰু আজি গোটৰ সেই সভাখন আৰম্ভ কৰিছোঁ। এই আমাৰ বিহু গোটৰ 10,000কৈ পইচা পাম। আমি এতিয়া ফৰ্ম ফিল আপ কৰিব লাগে। তাৰপৰা সেই গ্ৰুপ ফটো এখনো মাৰিব লাগে। সেউজীয়া ব্লাউজ, সেউজীয়া পতি দিয়া চাদৰ আৰু সেউজীয়া ফুল থকা মেখেলা পিন্ধি পেলাই। চবে 10,000 পাম নেকি? 10,000কৈ পাম। ভাল কথা পাই, মোক পইচা কেইটামান দৰকাৰ হৈ আছিলে। তাকে চৰকাৰী ঘৰটো পাইছোঁ, তাৰ লগতে 10,000টো মিলাই পেলাই অকণমান কিবা এটা কাম কৰিব পাৰিম। মই মোবাইল এটাহে ল'ম। মই স্কুটিকে আনো নেকি ডাউন পে'মেণ্ট দি পেলাই। তাকে এনেকৈ পইচা কেইটামান পালে কিবা এটা কামত আহে বাৰু। খালি পিছত আৰু মাহে দি থাকোঁতে তলি উদং হয়গৈ, তেতিয়াহে গাত লাগে। পিছে মাহে কিমান দিব লাগিব? বেছি নহয়, 1800 টকা। মোৰ আকৌ সেইটোহে দিগদাৰ। 10,000টো নি পেলাই যেনিবা কাম কৰিলোগৈ, আকৌ মাহিলী 1800 টকা ধেমালি নহয়। আমাৰ মানুহটোৰ কথা জানেই নহয় আপোনালোকে, আৰু 1 পইচাও নিদিয়ে মোক। যি 2 টকা পাই কাম বন কৰি অকল আৰু সেই পটাচৰিখত গেলাচপা খাওঁতে তাতে উৰাইগে। এই পানীয়ামটো শুদ্ধ নহ'ল আৰু পাই। তই দেখিহে খাইছ এইটোৰ লগত, মই হ'লে কাহানিবা লাচ মাৰি থৈ গুচি গ'লোহেঁতেন। কিনো ক'ব আৰু, ল'ৰাটো মুখলৈ চাই আছোঁ আৰু। ভালে কৈছা। ল'ৰাটো ডাঙৰ হৈ কিবা এটা হ'লে উদ্ধাৰ হ'ব ঘৰখন। তাৰ গ'ল আৰু। তুমি মুঠতে ঘৰখন নেৰিবা দেই। সেইটোৱে, এৰিব লগা থকা হ'লে কাহানিবা এৰিলোহেঁতেন। সেইবোৰ নাভাবিবা, ভালকৈ ঘৰখন হেৰি এদিন ভাল দিন আহিব। আপোনালোকৰ লগত কথা এটা আলোচনা কৰিব লগা আছিলে পাই। মই বেটেৰী ৰিক্সা এখন কিনিম বুলিহে ভাবিছোঁ। নহ'লে 10,000টো তাতে ইনভেষ্ট কৰি দিওঁ নেকি বাৰু? বেটেৰীখন চলাম গাঁৱতে, ইফালে তিনিআলি চাৰিআলিয়ে 2 টকা ওলাব, তেতিয়া ভিউ গোটত লোনটো মাৰিবলৈও হ'ব। তাৰপিছত ঘৰখনো চলিব পাৰিম, হয় নাই বাৰু? ৰিক্সা চলাবানে আৰু তুমি? কেলে, কি হ'বনো? একো নহয়, আজিকালি মাইকী মানুহে এই ৰকেটত উঠি মহাকাশ পাইছেগে। ৰিক্সা চলালে কি হ'বনো, ভালহে।
পইচা 2 টকা ওলাব স্কুটি চলাই থকা মানুহ যদি আগতে চলাই পাইছা যদি সেই ৰিক্সা চলাব পাৰিবা ছোৱালীটা চলাইছিলো মাহঁতৰ ঘৰত স্কুটি আছে নহয় মই এতিয়া বহুত দিন চলোৱা নাই পিছে পাৰিম বেটেৰী ৰিক্সাখন বেয়া নহ'ব ভালেই হ'ব আমি গোটা মিটিঙলৈ যাব পাৰিম ৰিক্সাটো উঠি তাকে আকৌ এজনৰ লগত কথা পাতিবলৈও ভয় লাগে নহয় কথা পাতিবলৈ হুঁচত নাথাকে এনিটাইম মালৰ নিচাতে থাকে কিবা ভালটো সুধিলেও বেয়াটো শুনে উল্টা আনচাৰ দিয়ে তাৰপৰা কোনোবা পাকত ক'ব লৈ আহা বুলি কোনোবা পাকত আকৌ গালি দিব বৰ চিন্তা কিনো কৰিবা মাইকী মানুহৰ জীৱন তাকে চাওঁচোন ঘৰত কথা পাতি লওঁ বাৰু সেই আপোনালোকে আলোচনা কৰকচোন বাৰু দেই মই চাহকণ বনাই আনো আমাৰ চেপেটি কি খবৰ বয়েক চেপেটি আছে আৰু সেই কেতিয়াবা ফোন চোন কৰে মিটি হোৱাই নাই নহয় তাই শাহুৱেকে মিটি হ'বই বিচৰা নাই তাৰপৰা মাজতে সেই হাৰ্ট এটেক হ'ল নে কি হ'ল হস্পিটেলত থাকিলে বহুত দিন তেতিয়া আমি খবৰ এটা ল'বলৈ গ'লো তাৰপিছত আহিম বুলি কৈ আমি আৰু নিজে সতি হৈ গ'লো তাৰপিছত আমাৰ হ'লে অহা নাই দেখি আমিও তেনেকৈ নাই যোৱা ইহঁত দুটা গৈছিল আৰু বুঢ়ীজনী ইমান উৎপাত বোলে গুচি আহিলে থাকিব নোৱাৰি পেলাই অত্যাচাৰ কৰি থাকে বোলে তাইক অশান্তি আৰু এনেই গিয়েকটো ভালেই বাৰু কোনেও মোৰ ডিঙিৰ হাড়ডালক মন কৰা নাই নে ভাল লাগিছে তাই সঁচাকৈ ভাল লাগিছে ক'ৰ পৰা আনিলে আমাৰ ভণ্টিহঁত গোৱা ফুৰিবলৈ গৈছিলে সেই গোৱাৰ পৰা আনিছে মোলৈ চাওঁ এনেকুৱা মণিবোৰ সেই মণিচৰ দোকানতে পায় 70-80 টকাত আপুনি কিনাবোৰ এইবোৰ ডুপ্লিকেট এডাল অৰিজিনেল হয় বহুত দাম লৈছে এডাল ভনীয়েৰে ঠগিছে তই গমেই পোৱা নাই মণি নব গান এটাকে কওকচোন কোনটো গান নদী মাথো বয়টো কওক পাহৰিছে তাই লিৰিক্সটো নদী মাথো বয় কালৈ কোনৰয় বাধা দি ৰাখিব কোনে বাধা দি ৰাখিব কোনে পাহৰিছো সেই বহুত দিন নোগোৱা হলো নহয় ব্লগবোৰ কৰি আছে নে ইউটিউবত কৰি আছো মোৰ মনিটাইজাৰ হ'বলৈ বেছি সময় নাই হয়নে তোমালোকে চোৱা নাই বাৰু মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট কৰিবা আকৌ চোৱাটো চাওঁ কিন্তু আমাৰ ছোৱালীজনী পৰা মানে চাব নোৱাৰো আকৌ মোবাইলটোকে আৰু দেখিলে লাগেই নহয় মই চাবলৈ সময় নাপাওঁ এই পমিলা নবৈ কি কৈছে জানো অকণ সহায়হে কৰি দিওঁগে নব কি বনাইছে এই বগীমাজনীলে বেয়াও লাগে আকৌ পাই বৰ সৰু ছোৱালী ঠাণ্ডা বৰ ভাল ছোৱালী তাই ঘৰখন অৱস্থা পাতি ভাল নহয় মই চিনি পাওঁ নহয় এই পাইনামটোলৈ কেলে জানো আহিলে কি দেখি আহিলে এই বডি বিল্ডাৰ আছিলে দেখি আহিলে হ'বলা আগতে কি কয় খুব বডি বিল্ডিং কৰে তেতিয়া পাই মাল খাই বাৰু তেওঁ অশান্তি আৰু দেখা নাই জানো হয়তো একো দেখিনীয়া কথা গম নাপায় নকলা নিচাতে থাকে পটেশ্বৰী ঘৰ আগে পিছিয়ে দেখিবা বাকীলে খাব নহ'লে পইচা থাকিলে পইচা দি খাব নাইবা ঘৰত কাম বন কৰি দি হ'লেও খাব মুঠতে ঘৰখনত মাইকী ল'ৰা ছোৱালীয়ে মাকে কি খাইছে খা এইহে কাম বন কৰি দিয়া সেই পুতেকটোকো পোহপাল দিছে তাৰপৰা শাহুৱেকজনীকো পোহপাল দিছে নিজেও হেৰি কৰিছে তাই খবৰ নাই নহয় ঘৰ মানুহে লৈ যাম বুলি কৈহে নাযায় এতিয়া তাকে সেয়া পায় যা ভাগ্য য'ত আৰু কপালৰ লিখন মচিব নোৱাৰি বুলি কয় নহয় তেনে হ'লেও হ'বগৈ আৰু সেইকাৰণে মই আমাৰ চুনুকণক কওঁ বোলো ছোৱালী মানুহৰ চাকৰি বাকৰি এটা হ'লে ভাল আৰু ইনকামৰ পথ এটা হ'লে অন্তত গিয়েকে যি কৰক নকৰক নিজৰ চিন্তাটো নাই মাকৰ ঘৰলৈ ঘূৰি গৈনো কি কণ শান্তি পায় আজিকালি আকৌ সেই ভাইকৰ বোৱাৰীবিলাকে বৰ আৰু বেয়া চকুৱে চাই নহয় আৰু বেছি খাইছে বেছি হেৰি কৰিছে নিচিনাকে আমাৰ বাৰু ল'ৰাই নাই আমাৰ 3জনী ছোৱালীয়ে আমাৰ আইতা কেইদিনমান আমাৰ ঘৰত থাকে কেইদিনমান জুলিহঁতৰ ঘৰত থাকে ডুবাইত থকা বাইদেৱে মাতি থাকে সেই মায়ে বেয়া পায় আইতাই আমাৰ তাত থাকি বেয়া পায় সঁচাকৈ পায়